নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানে যে এমডি ছাৰৰ পৰা এটা নিৰ্দেশনা আহিছে যে ইউডাইছৰ যিটো একাডেমিক ইয়াৰ আছে আমাৰ 24-25 এই ছেপ্টেম্বৰ মাহত 30 তাৰিখৰ ভিতৰত ষ্টুডেণ্টৰ জিপি ইপি আৰু এফপিটো কমপ্লিট কৰিব লাগে। গতিকে অতি কম সময়ৰ ভিতৰত এই টাস্কটো আমি কমপ্লিট কৰিব লাগিব, আপোনালোকে কমপ্লিট কৰিব লাগিব। আৰু এইটোৰ কাৰণে কি আছে, আমাৰ সময় বহুত কম। তাৰ কাৰণে কি মই আজি আপোনালোকক এটা শৰ্ট ট্ৰিক আজি আপোনালোকক দেখুৱাম, যিটো ট্ৰিকৰ দ্বাৰা আপোনালোকে 1 মিনিটতকৈ কম সময়ৰ ভিতৰত এটা ষ্টুডেণ্টৰ জিপি ইপি আৰু এফপি প্ৰফাইলটো আপোনালোকে কমপ্লিট কৰিব পাৰিব। গতিকে সেইটো প্ৰচেছ কি, সেই প্ৰচেছ সম্পৰ্কে আজি ভিডিঅ'টোত জানিব পাৰিব। তাৰ কাৰণে যদি ভিডিঅ'টোত নতুন চাই আছে, চেনেলটো নতুনকৈ চাই আছে, তেনেহ'লে এইটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি অলৰেডি ছাবস্ক্ৰাইব কৰি ৰাখিছে তেনেহ'লে নিজৰ কলিগসকলৰ মাজত শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে উপকৃত হ'ব পাৰে। গতিকে আহক আমি সেই ট্ৰিকটো কি, সেই ট্ৰিকটো আমি ভালকৈ জানি লওঁ আৰু আমি কিদৰে অতি সোনকালে কামখিনি কৰিব পাৰোঁ সেইটো অলপ চাই লওঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। তাৰ কাৰণে আমি কি কৰিম, ইউডাইছত নিজে স্কিলখন আগত লগ ইন কৰি ল'ম। আগত লগ ইন কৰি লোৱাৰ পিছত আমি 24-25 যিটো একাডেমিক ইয়াৰ আছে সেইটো আমি চিলেক্ট কৰি ল'লোঁ। চিলেক্ট কৰি লোৱাৰ পিছত আমি ইয়াত ক্ল'জ কৰি দি পেলাই আমি কি কৰিলোঁ, যিটো আমাৰ ডেছবৰ্ড আছে আৰু ডেছবৰ্ডৰ সেই ৰাইট ছাইডত আমাৰ যিটো ষ্টুডেণ্টৰ এগেইনষ্টত যিটো ভিউ মেনেজ যিটো আছে সেইটোত চিলেক্ট কৰি দিলোঁ। সেইটোত টিপি দিয়াৰ পিছত কি হ'ল, আমাৰ ওচৰত এই ধৰণে পেজটো আহি গ'ল, ষ্টুডেণ্টৰ ডিটেইলবিলাক আহি গ'ল। আৰু ইয়াত চাব সেই ৰাইট ছাইডত জিপি ইপি আৰু এফপি বুলি দিয়া আছে। গতিকে আমি কি কৰিম, সেই জিপিত যাম। এতিয়া চাওক শ্বৰ্ট ট্ৰিকটো মই যিটো আপোনালোকক কৈছোঁ যে মানে অতি সোনকালে কেনেকৈ কৰিব কামটো। তাৰ কাৰণে আপুনি জিপিত প্ৰথমে ক্লিক কৰাৰ পিছত তলত চাব ছেভ অপশ্যন বুলি এটা আছে, ইয়াত এবাৰ টিপি দিব। দিয়াৰ পিছত যদি একো কাৰেকশ্যন কৰিব লগা নাই, ইয়াত হৈ গ'ল। ক্ল'জ কৰি দিলে নেক্সটত গুচি গ'লে। ইয়াত আপুনি কি কৰিব, ইয়াত এই ছেভত আগতে এবাৰ টিপি দিয়ক। টিপি দিয়াৰ লগে লগে আপোনাৰ ওচৰত কি আহিব, যিটো কলাম বা যিটো অপশ্যন আপোনাৰ মেণ্ডেটৰী ফিল আপ কৰাৰ কাৰণে সেইটোত ৰেড মাৰ্ক হৈ থাকিব। আপুনি ইয়াত চিলেক্ট কৰি অপশ্যনটো চিলেক্ট কৰি দিয়ক, ছেভ কৰি দিয়ক, নেক্সট কৰি দিয়ক, হৈ গ'ল সেইখন পেজৰ কাম। এতিয়া আহি যাওক আপোনাৰ এইটো পেজলৈ। ইয়াত কি কৰিছে, ছেম আপুনি একে কাম কৰিব, ছেভত টিপি দিব। ছেভত টিপি দিয়াৰ লগে লগে যিকেইটা মেণ্ডেটৰী আছে সেইকেইটা ৰেড মাৰ্ক হৈ আহিছে। আপুনি সেই বস্তুবিলাক, সেইকেইটা অপশ্যন আপুনি আগত কাম কৰি লওক। ইয়াত এইকেইটা বস্তু নতুন আহিছে, এপ্ৰক্সিমেট ডিষ্টেঞ্চ অফ ষ্টুডেণ্টছ ৰেচিডেঞ্চ টু স্কুল, স্কুলৰ পৰা মানে কিমান দূৰত ষ্টুডেণ্টজনৰ ঘৰ বা ৰেচিডেঞ্চটো কিমান দূৰত আছে সেইটো কথা কৈছে। ইয়াৰ ভিতৰত যিটো হয় আপুনি সেইটো চিলেক্ট কৰি দিলে। তলত কৈছে কমপ্লিট হায়েষ্ট এডুকেশ্যন লেভেল অফ মাদাৰ্ছ ফাদাৰ্ছ, মানে লিগেল গাৰ্জিয়ানৰ একাডেমিক ছাপৰ্টৰ কথা কৈছে, কিমান দূৰলৈকে পৰিছে সেইটো কৈছে। এইটো যিটো হয় আপুনি ইয়াত চিলেক্ট কৰি দিলে, তাৰপিছত ছেভ কৰি দিলে, এইটো হৈ গ'ল। আকৌ নেক্সটত গুচি যাওক। নেক্সটত গুচি ইয়াত যিটো আছে এইটো আপোনালোকে PDF-ত দিলে ছেভ হৈ যাব। আৰু লাষ্টত কমপ্লিট ডাটা আছে, কমপ্লিট ডাটাত দিব, অ'কে কৰি দিব। এইজন ষ্টুডেণ্টৰ কাম কমপ্লিট হৈ গ'ল। গতিকে এইটো এটা কি আছে, এইটো এটা চিম্পল এটা প্ৰচেছ, এটা ট্ৰিক, যিটো মানে 1 মিনিটতকৈ কম সময়ৰ ভিতৰত 1 মিনিটৰ ভিতৰত আপোনালোকে 3টা ষ্টুডেণ্টৰ কামে কৰি দিব পাৰিব। আৰু ঠিক তেনেদৰে আপুনি নেক্সট ষ্টুডেণ্টত যাব। নেক্সট ষ্টুডেণ্টত গৈ পেলাই আপুনি আগতে ছেভত কৰি দিয়ক, ক্ল'জ কৰি দিয়ক, নেক্সট কৰি দিয়ক। দিয়াৰ পিছত ইয়াত আকৌ ছেভ কৰক। ছেভ কৰাৰ লগে লগে যিটো মেণ্ডেটৰী আপোনাৰ ফিল আপ হোৱা বাকি আছে এইটো ৰেড মাৰ্ক হৈ থাকিব। ইয়াত চিলেক্ট কৰি সেই অপশ্যনটো দি পেলাই ছেভ কৰি দিব। এইটো কাম হৈ গ'ল। নেক্সটত যাব। আকৌ যোৱাৰ পিছত আকৌ আপুনি সেই তলত যিটো ছেভ আছে ইয়াত টিপি দিয়ক। যিকেইটা মেণ্ডেটৰী আছে, যিটো আপোনাৰ ফিল আপ হোৱা বাকি আছে সেইটো থাকি গ'ল, সেইটো আপুনি ফিল আপ কৰি দিয়ক। ফিল আপ কৰি দিয়াৰ পিছত ছেভ নেক্সট কৰক, ছেভ কৰক, নেক্সট কৰক, লাষ্টত কমপ্লিট ডাটা কৰি দিয়ক। এইখিনি হ'ল আমাৰ ফুল প্ৰচেছ জিপি ইপি এফপিৰ। এতিয়া কথা হ'ল, যিটো ষ্টুডেণ্ট মই কৰিলোঁ, যিবিলাক ষ্টুডেণ্ট কৰিলোঁ আৰু যিটো ক্লাছ কৰিলোঁ, এইটো অলৰেডি আমাৰ কি হৈছে, মানে আগৰ পৰা এক্সিষ্টিং ষ্টুডেণ্ট, সিহঁতৰ আগতো মানে লাষ্ট একাডেমিক ইয়াৰতো সিহঁতৰ এই জিপি ইপি আৰু এফপিটো ফিল আপ কৰা আছে, যাৰ কাৰণে এইটো আমি অতি কম সময়ৰ ভিতৰত কৰি ল'ব পাৰিছোঁ। মাত্ৰ মানে কেইটামানহে নতুন অপশ্যন আছে, এইকেইটা চিলেক্ট কৰি আমি কামটো কৰি ল'ব পাৰিছোঁ। এতিয়া কথা হ'ল, যদি আপোনাৰ স্কুলত নতুন ষ্টুডেণ্ট যিবিলাক এডমিশ্যন লৈছে, ছাপ'জ ক শ্ৰেণী বা ক্লাছ 1ত যিবিলাক ষ্টুডেণ্ট নতুন এডমিশ্যন হৈছে, সিহঁতৰ ক্ষেত্ৰত কিন্তু আপোনাৰ অলপ কামটো বেছি আছে, আপুনি অলপ বেছি ডাটা ফিল আপ কৰিব লাগিব।
গতিকে তাতো মই আপোনালোকক এইটো প্ৰচেছে দেখাই দিম যে কিদৰে অতি সোনকালে এই কামটো কৰিব পাৰিব ঠিক আছে গতিকে ইয়াত আৰু এটা কথা আপোনালোকক জনাই থওঁ যে লাষ্টত যেটো পেজ আছে এই পেজটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আৰু ক্লাছ 5 ৰ পৰা যিকেইজন ষ্টুডেণ্ট পাছ আউট হৈ যায় তেখেতসকলক আপোনালোকে এই পিডিএফটো দি দিব পাৰিব ইয়াত পেন নাম্বাৰৰ পৰা আৰম্ভ কৰি ডেট অফ বাৰ্থ ফাদাৰ্ছ নেম মাদাৰ্ছ নেম ৰেচিডেন্স আদি সকলোখিনি তথ্য ইয়াত থাকে গতিকে এইটো এটা সাৰ্টিফিকেটৰ নিচিনা আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু এটো মই মোৰ জোৱা একাডেমিক ইয়াৰৰ যিবিলাক আছিল তাতো মই এই কথাটো কৈছিল আৰু সাজেষ্ট কৰিছিল আৰু তাৰ দ্বাৰা বহুত উপকৃত হৈছে গতিকে যিয়ে নহওক এতিয়া আপোনালোকক দেখাই দি আছো মই কোনটো দেখাই দিম এতিয়া আপোনালোকক যে নতুন ষ্টুডেণ্ট যেটো মানে এডমিশন হৈছে আমাৰ বিদ্যালয়ত জেনাৰেলি যেটো আমাৰ ক শ্ৰেণীত ক্ষেত্ৰত হয় ইয়াত কি হ'ব আমাৰ জিপিত গলো এজ ইট ইজ আমি গলো গৈ একদম সেম আমি সেভত ক্লিক কৰিলো এতিয়া চাওক ইয়াত বাকি এক্সিস্টিং ষ্টুডেন্ট সকলৰ ক্ষেত্ৰত কি আছিল এটো সেভ হৈ গৈছিল কিন্তু ইয়াত কোনটো এই ৰেড মাৰ্ক চাওক বহুত কেইটা আছে গতিকে এইখিনি ডাটা আমি ফিল আপ কৰিব লাগিব ইয়াত প্ৰথমতে এড্ৰেছ আছে ষ্টুডেন্টৰ এড্ৰেছ আপুনি ইয়াত বহাই দিব লাগিব ষ্টুডেন্ট এড্ৰেছ আপুনি ইয়াত বহাই দিলে পিন কোড যেটো আছে হেতু বহাই দি মোবাইল নাম্বাৰটো যেটো আছে সেই মোবাইল নাম্বাৰটো ইয়াত দি দিলে মই তো আপোনালোকক জাস্ট এটা এক্সাম্পল দি আছো যদি মোবাইল নাম্বাৰ নাই আপোনালোকে 99 বহাই দিও কৰিব পাৰিব মাদাৰ টাং অফ দি ষ্টুডেন্ট আপুনি দি দিলে সোশ্যাল ক্যাটাগৰি কি আছে সেই সোশ্যাল ক্যাটাগৰি মানে কাষ্টটো দি দিলে আপুনি যদি জেনাৰেল হয় তেনেহলে মাইনৰিটি যদি হয় দিব বিপিএল বেনিফিচিয়াৰি যদি হয় এবিলাক ইয়েস কৰি দিব বিপিএল আৰোগ্য কি অন্তৰ্দয় অন্য যোজনা এবিলাক সিডব্লিউএছএন যদি আছে ইয়েস কৰিব যদি নাই তেনেহলে নো কৰি দিব নো কৰি দিয়াৰ পিছত ষ্টুডেন্টজন নেশনাল ইন্ডিয়ান সিটিজেন যদি হয় ইন্ডিয়ান নেশনাল যদি হয় এটো দিব যদি ড্ৰপ আউট নহয় নো দিব আৰু লাষ্টত যেটো ব্লাড গ্ৰুপ কৈছে এটো আন্ডাৰ ইনভেস্টিগেশন দিব যদি না থাকে দিয়াৰ পিছত সেভ কৰি দিয়ক এটো হৈ গল ক্লোজ কৰক নেক্সটত যাওক এতিয়া আহিল আপোনাৰ নেক্সট পেজ মানে ইপি এতিয়া ইয়াত এডমিশন নাম্বাৰটো লাগিব এতিয়া কোনটো লাগিব তাৰ কাৰণে আপুনি আকৌ সেভত দিব সেভত দিয়া লগে লগে ৰেড মাৰ্ক হৈ থাকিব এতিয়া আপুনি ৰেড মাৰ্ক বিলাক ফিল আপ কৰি দিয়ক এডমিশন ডেট দিব লাগিব ঠিক আছে মিডিয়াম অফ ইনস্ট্ৰাকশন কোনটো মিডিয়ামৰ স্কুলখন হয় হেতু দি দিলে ইয়াত এটো বস্তু নতুন আইছে ল্যাঙ্গুৱেজ গ্ৰুপ ষ্টাডিড বাই দ্য ষ্টুডেন্ট ইয়াত যেটো অপচন আহিব হেতুৱে হৈ যাব এছামিজ মিডিয়ামৰ ক্ষেত্ৰত এছামিজ আৰু ইংলিশ আহে বেঙ্গলী ক্ষেত্ৰত বেঙ্গলী ইংলিশ আহে আৰু হিন্দী মিডিয়ামৰ ক্ষেত্ৰত হিন্দী ইংলিশ আহে যে নহওক ইয়াৰ পিছত ষ্টেটাস অফ দ্য ষ্টুডেন্ট প্ৰিভিয়াছ একাডেমিক ইয়াৰ কোড বা পৰিছিল নেকি হেতু হৈ যোৱাৰ পিছত সেভ কৰি দিয়ক নেক্সট কৰি দিব নেক্সট কৰি দিয়াৰ লগে লগে এইটো পেজ আহিব ইয়াত আপোনালোকে কি ফেসিলিটি আছে প্ৰথমে ইয়েস কৰক যেহেতু কোৰ্স এণ্ড ষ্টুডেন্টৰ গতিকে অকল ফ্ৰী টেক্সট বুক খনে পাইছে যদি ইউনিফৰ্ম পাইছে ইউনিফৰ্ম আপোনালোকে দিব পাৰে ইয়াৰ পিছত আপুনি বাকি যিবিলাক তথ্য আছে এই তথ্যবিলাক সিডব্লিউএছএন ৰ লগত জড়িত গতিকে এইবিলাক নয়ে হ'ব নো কৰি দিব দুটা ফৰ্ম ষ্টুডেন্টৰ ক্ষেত্ৰত আপোনালোকে ফিল আপ কৰাৰ পিছত এটো সোনকালে কৰি ল'ব পাৰিব বেছি টাইম নালাগে ইয়াৰ পিছত ষ্টুডেন্টস হাইটটো আছে ষ্টুডেন্টস হাইটটো দিব হলে আপুনি যেটো হয় হাইট হেতু আপুনি দি দিলে ওয়েট যেটো হয় ওয়েটটো আপুনি দি দিলে দি দিয়াৰ পিছত এপ্ৰক্সিমেট ডিসটেন্স যেটো আছে হেতু আপুনি সিলেক্ট কৰি ল'ব আৰু ইয়াত পেৰেন্টছৰ ডাটাটো ফিল আপ কৰি দি একাডেমিক ফিল আপ কৰি দিয়াৰ পিছত আকৌ নেক্সট কৰি দিয়ক হৈ গল এতিয়া আমাৰ লাষ্ট পেজটো একে ধৰণে কমপ্লিট ডাটা কৰিব লাগিব যদি এইটো কাম যদি আপোনালোকে নকৰে তেনেহলে কোনটো ষ্টুডেন্টৰ মানে যেটো প্ৰসেস প্ৰফাইলৰ হেতু কিন্তু কমপ্লিট নহব গতিকে এই কমপ্লিট ডাটাটো কৰি দি ওকে কৰি দিব আপোনালোকৰ কামটো হৈ যাব ঠিক এই ধৰণে আপুনি নেক্সট ষ্টুডেন্টৰ কামটো এই ধৰে কৰি ল'ব গতিকে এইখিনি আছিল ফুলমুলকে এটা ট্ৰিক যেটো মানে সহায় লৈ আপোনালোকে অতি কম সময়ৰ ভিতৰত কামখিনি সম্পূৰ্ণ কৰি ল'ব পাৰিব গতিকে আশা কৰিছো আপোনালোকে ভিডিওটোৰ দ্বাৰা অলপ হলেও উপকৃত হ'ব পাৰিব আপোনালোকৰ দৈনন্দিন যেটো ইউডাইছৰ যেটো প্ৰেছাৰ আছে এটো অলপ হলেও আপোনালোকে হকা পাব হেতু ক্ষেত্ৰত হেতু উদ্দেশ্যতে আজি ভিডিওটো আনা
আৰু বাকী আৰু কিছু গুৰুত্বপূৰ্ণ তথ্য লৈ আপোনালোকৰ ওচৰলৈ আহিম। আৰু এটা নতুন নিৰ্দেশনা আহিছে আমাৰ SR বুলি UDASৰ লগত জড়িত, সেইটোৰ ওপৰত বিতংকৈ আলোচনা কৰিম পৰৱৰ্তী সময়ত। তাৰ কাৰণে আপোনালোকে চেনেলটোৰ লগত জড়িত হৈ থাকিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব, কলিগসকলৰ মাজত শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। কিবা বুজাত অসুবিধা হ'লে কমেণ্টত জনাই দিব। গতিকে আজি এইখিনি আপোনালোকক সুস্বাস্থ্য কামনা কৰি আজি ভিডিঅ'টো ইয়াতে সময় দিছোঁ। আগন্তুক দিনত আকৌ লগ পাম নতুন কিবা ভিডিঅ'টোৰ জৰিয়তে। ধন্যবাদ।